আৰু মুখতে আমাৰ জুবিনদাৰ প্ৰতিমূৰ্তিটো দেখি যায়, এইটো খুব ধুনীয়া লাগে। আকৌ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি এটাও আছে কলেজৰ ওচৰতে। আজি মোৰ লগত আছে এয়া মোৰ বন্ধুসম ভাতৃ অভিজিতক আপোনালোকে সকলোৱে চিনি পায়। নদী মোৰ ৰেল লাইনৰ পৰা আৰু তুমি 1 কিলোমিটাৰমান যাব লাগিব, তাৰপিছতহে তুমি বাইপাছটো পাবাগৈ। যাওঁ দেই, মই শিৱসাগৰ যামগৈ। বাই বাই। এতিয়া অভিজিতক বিদায় দিব লাগিব আৰু। স্বাগতম জনাইছোঁ আকৌ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি বেলেগ এখন গাড়ীত গৈ আছোঁ আৰু গাড়ী মালিক এই এফালে। নমস্কাৰ। আজি মোৰ লগত আছে এয়া মোৰ বন্ধুসম ভাতৃ অভিজিতক আপোনালোকে সকলোৱে চিনি পায়। নদী মোৰ প্ৰথম ভাল পোৱা, এই ভাইৰেল গানটোৰ স্ৰষ্টা এই অভিজিত লখিমপুৰলৈ আহিছিলে, তাৰ কাম এটা আছিলে বিশেষ, আৰু ইয়াত লগ কৰিবলৈ আহিলে। বহুত দিন লগ পোৱা নাই, ইয়াতে আছিলে লখিমপুৰত, এতিয়াতো সদায় লগ পাই থাকোঁ। এতিয়া শিৱসাগৰলৈ যোৱাৰ পৰা আৰু বহুত দিন হ'ল। অভিজিত কিমান দিন হ'ল আমাৰ? 3 বছৰ বেছি হ'ল। 3 বছৰ 3 বছৰ বেছি হ'ল। 3 বছৰমান হৈ গ'ল ইয়াৰ পৰা যোৱা, লখিমপুৰৰ পৰা ট্ৰেন্সফাৰ হোৱা। তাৰপিছত আৰু বিশেষ দেখা দেখি নাই, ফোনত কথা বতৰা হৈ থাকে। আৰু খবৰটো মানে ছ'চিয়েল মিডিয়াতে পোৱা আৰু আমি, যেতিয়া গানটো মানে সম্পূৰ্ণ অসমত ভাইৰেল হৈ পৰিলে, আৰু গানটো সঁচাকৈ বহুত শুনি ভাল লাগে আৰু ভিউজ বহুত গৈছে। অভিজিত কিমান 6ৰ ওপৰত গ'ল ন? 6 মিলিয়ন 6 মিলিয়ন পাৰ হৈ গ'ল। অলৰেডি 6 মিলিয়ন পাৰ কৰিলে। কালি মই চাইছিলোঁ 6.7 মিলিয়ন হৈছে। খুব ভাল লাগিছে। আৰু গানটো আপোনালোকে নিশ্চয় সকলোৱে শুনিছে। গানটোতো বহুত সুন্দৰ আৰু খুব শুৱলা গানটো শুনিবলৈ। আৰু তাৰ লগতে আৰু কেইবাটাও গান আছে, বাকীখিনিও শুনিব, সেইখিনিও ভাল। মইতো প্ৰায় শুনিয়ে থাকোঁ, কিন্তু তাৰ গানত ৰিল এটা বনাম বুলি ভাবি আছোঁ। প্ৰথমতে তাৰ পাৰ্মিশ্যনটো মানে পাৰ্মিশ্যন ল'ব দৰকাৰ নাই বাৰু, ফোনত সুধিলে হৈ গ'ল। কিন্তু এতিয়া পাৰ্মিশ্যনটো ল'লোঁ, লৈ পেলাই মানে খুব ধুনীয়াকৈ মই ৰিল এটা বনাম তাৰ গানত, আৰু আপোনালোকেতো চাই ভাল পালে আৰু ভাল পাম। যি কি নহওক, এতিয়া আমি গৈ আছোঁ আমাৰ ঘৰলৈ। এই দোকানলৈকে আহিলে আমাৰ, তাতে আমি বহি আছিলোঁ। এতিয়া ঘৰত মানে অলপমান মানে ৰেষ্ট কৰিব, আৰু ৰেষ্ট কৰি কিবা খোৱা বোৱা কৰি পেলাই ঘৰলৈ যাবগৈ। আজি তাৰ কামটো শেষ হৈছে। লখিমপুৰত মই কৈছিলোঁ তাক দুদিনমান থাকিবৰ কাৰণে, তাৰ ডিউটি জইন কৰিব লাগে, আৰু ঘৰতো কিছুমান দায়িত্ব আছে। গম পায় আৰু গৃহস্থ মানে ফেমিলি থকা মানুহৰ দায়িত্ব কিমান বুজি পায়ে, তাৰো তেনেকুৱা দায়িত্ব কিছুমান আছে। যি কি নহওক বাৰু, ইমান দিনৰ মূৰত লগ পাই বহুত ভাল লাগিলে। ভাত খাই যাবা কিন্তু দেই, ভাত নোখোৱাকৈ তোমাক বৌয়েতো ভাত নোখোৱাকৈ নেৰিব ন, ভাত পানী খাই যাব লাগিব তুমি। বৌ হাতৰ ভাত বহুত দিন নাই খোৱা। ঠিক আছে। আজি খাবই লাগিব। আৰু আগতে ইয়াত থাকোঁতে আমি প্ৰায় লগ হওঁ, একেলগে খানাটো খোৱা হয়। তাৰপিছত আমি বিভিন্ন ঠাইলৈ যাওঁ ফুৰিবলৈ। সেইটো সময়ত কিন্তু মই বিশেষ ভিডিঅ' বনোৱা নাছিলোঁ, মানে মই চেনেলে ষ্টাৰ্ট কৰা নাই। ই যোৱাৰ পিছতে মই চেনেলটো ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া মোৰ চেনেলত তাৰ মানে অভিজিত প্ৰথমবাৰ ওলাব। আগে পিছেতো তুমি নাই লোৱা, এবাৰে প্ৰথম ওলাব। চাইহে থাকোঁ আপোনাৰ মোৰ ভিডিঅ' চাইহে থাকে বোলে, কিন্তু এবাৰ মোৰ ভিডিঅ'ত সি নিজে ওলাব। আৰু একচুৱেলি এইটো মানে কি, ফেভাৰটো তাৰে হ'ব, মোৰটোতো নহয় বাৰু। মোৰ ভিডিঅ'ত যে ই ওলাইছে, ফেভাৰটো মানে তাৰ বেছি হ'ব, আৰু তাৰ 70%টো তাৰ হ'ব, 30% মানে মোৰ হ'ব, নে কি কোৱা? ঠিকে আছে, ঠিকে আছে। লগে ভাগে ওলালে ভাল লাগিব। ঠিক আছে, ঠিক আছে বাৰু। পুৰণা ৰাস্তাও মনত পৰিছে এতিয়া। এনেইতো লখিমপুৰ মিছ কৰা কিজানি ন? বহুত। যিমান যি নহওক, তোমাৰ প্ৰথম মানে চাকৰি মানে প্ৰথম ইয়াৰ পৰা তুমি ষ্টাৰ্ট কৰিছা? 2013 চনৰ পৰা ইয়াতে ষ্টাৰ্ট কৰিছা? 2013 পৰা 2023 পুৰা 10 বছৰ। আৰু লখিমপুৰত আহি প্ৰথম মানে একদম আত্মীয়তা গঢ়ি উঠা মানুহজন ময়ে নেকি?
আপুনি আৰু এজন আছিলে আমাৰ ধেমাজি ধেমাজিৰ দিব্যজ্যোতি তেখেতৰ নামটো উল্লেখ নকৰিলে বেয়া হ'ব দিব্যজ্যোতি ফুকন একদম ককাই ভাই লিখি আমি তিনিজন সি টেলিকমত মানে ছাৰ্ভিচ কৰিছিলে আৰু অভিজিতৰটো আপোনালোকে সকলোৱে গম পায়ে সি মেডিকেল ডিপাৰ্টমেণ্টত কৰে আৰু আমি গোটেইকেইজন একেবাৰে ভাই ককাই নিচিনাকৈ আছিলোঁ ৰাস্তাটো চাই যাব দেই আগেদি সোমাবা আৰু আমি মানে নিজৰ কথা বতৰাবিলাক শ্বেয়াৰ কৰিলে আমি তিনি মহাৰথী বুলি এটা হোৱাটছএপৰ গ্ৰুপে খুলি লৈছিলোঁ তাতে মানে আমি গোটেইবিলাক মানে মেছেজ কৰি থাকোঁ আৰু মেছেজ মানে ভাল মেছেজ দেই ভাল ভাল টাইপৰ মেছেজবিলাকে কৰোঁ আমি ক্ৰিয়েটিভ মেছেজ যিবিলাক হয় আমাৰ নিজৰ থটছবিলাক শ্বেয়াৰ কৰোঁ যি কি নহওক এয়া আহি পাইছোঁহি আৰু আমাৰ ফাৰ্ষ্ট টাৰ্ণিং ল'লোঁ এতিয়া ছেকেণ্ড টাৰ্ণিংটোৱে ল'ম আৰু ফাইনেলি ঘৰ পালোহি ৰেল লাইন মুখত দেখিছেনে সেইটো ৰেল লাইন আৰু বাইপাছটো তোমাৰ এইখন এছিয়ান পাব্লিক স্কুল হয় এতিয়া বাইপাছটো তাৰ আগলৈ আছে গম পালা নাই সেইটো ৰেল লাইন বাইপাছটো ধৰিলে ৰেল লাইনৰ পৰা আৰু তুমি 1 কিলোমিটাৰমান যাব লাগিব তাৰপিছতহে তুমি বাইপাছটো পাবা তুমি যেতিয়া প্ৰথম আহিছিলা তেতিয়া ৰাস্তাটো আমাৰ এইডোখৰলৈকে অহাই নাছিলে ৰাস্তাটো সেই নামঘৰৰ ওচৰতে আছিলে এতিয়া গোটেইবিলাক ৰাস্তা ইয়াত ধুনীয়া হৈ গ'ল চাৰিওফালে ঘৰে হৈ গ'ল পথাৰ বুলিবলৈ অকণমানহে আছেগৈ আৰু বিশেষকৈ মানে কি তোমাৰ ৰাস্তা পদূলি যেতিয়া ভাল হৈ যায় নহয় আৰু আমাৰ এইডোখৰ NL কলেজখন যেতিয়াৰ পৰা মানে ইউনিভাৰ্চিটি হ'ল অট'নমাছটো আগতে আছিলে বাৰু ইউনিভাৰ্চিটি একেবাৰে ফুলি যেতিয়া গ্ৰাণ্ট হৈ গ'ল তাৰপিছত ৰাস্তা পদূলি দেখিছে কিমান ধুনীয়া হৈ গ'ল শিৱ মন্দিৰডোখৰ ৰাস্তা পদূলি আহল বহল হৈ গ'ল আৰু মুখতে আমাৰ জুবিনদাৰ প্ৰতিমূৰ্তিটো দেখিছে এইটো খুব ধুনীয়া লাগে আকৌ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি এটাও আছে কলেজৰ ওচৰতে ডেভেলপ হৈছে আৰু বিশেষকৈ আমাৰ টাউনখন মানে লখিমপুৰ টাউনখন অসমৰ ভিতৰত এখন চাফ চিকুণ টাউন হিচাপে মানে এতিয়া তুমি আগতে যিমানবিলাক দেখিছিলা জাবৰ জোঁথৰ 13 চনত মই যেতিয়া আহি যিটো ৰূপ দেখিছোঁ এতিয়াতো বহুত মানে ডিফাৰেঞ্চ হৈ গ'ল আমি নিজে মানে আমাৰ নিজৰ চকুৰ আগতে টাউনখন এনেকুৱা হৈ থকা নহয় জানো খুব মানে ভাল লাগে আগতে এতিয়া ৰাস্তা পদূলি মানে প্ৰায়বিলাক বেয়া বুলিও ক'ব পাৰি আগত মানে তুমি যে ক'লা 13 চন বুলি এই 12-13 চন মানতো ৰাস্তা পদূলি মেডিকেল ৰাস্তা দেখিছিলা কেনেকুৱা অৱস্থা আছিলে কিন্তু এতিয়া মানে ৰাস্তা পদূলিবিলাক বহুত ভাল হৈ গ'ল সেইটো মানুহে কয় বেমাৰী ৰাস্তাতে মৰিব বুলি কয় আগতে এবাৰ ৰেলৱে ক্ৰছিঙৰ সেইডোখৰত পাৰ কৰোঁতে মানুহ 12 বাজি যায় না ধুনীয়া হ'ল আৰু তাৰপিছত তোমাৰ এতিয়া ফ্লাইঅভাৰখনো হৈছে এইটো এটা মানে প্লাছ পইণ্ট নাই হোৱা নাই মাজৰডোখৰ বাকী আছে মাজৰডোখৰ মাজৰডোখৰ হ'লে হৈ যাব আৰু সেয়াই তুমি ইমান দিনৰ মূৰত আহি টাউনখন যে ভাল দেখিছা এইটোও ভাল লাগিছে চলে যাম এইটো চলাই লোৱা আকৌ তুমি সদায় পাহৰি যোৱা এইটো চলাই লোৱা তেতিয়াহে গৰমটো কমিব देखा आपने लापरवाही का नतीजा है বনাই হ'ল মই ৰুটিয়ে খাম দেই দিয়া তুমি দিয়া আমাৰ ফালৰ ক্ষুদ্ৰ এইটো উপহাৰ এইটো ক্ষুদ্ৰ উপহাৰ আমাৰ ফালৰ পৰা তুমি ক'ত খালী হাতে আহিছা যাওঁ দেই মই শিৱসাগৰ যামগৈ বাই বাই আকৌ কেতিয়া আহিবা কোৱা জুলাইত মিলাই চাওঁ
ছোৱালী বন্ধ চন্ধ মিলিলে নহ'লে আপোনালোক গুচি যাব আৰু এতিয়া আমি খাই বৈ ওলাই আহিলোঁ মোক অভিজিতে দোকানত থৈ পেলাই সি ঘৰলৈ যাবগৈ এফালে মানে বাইপাছ হৈ যাবগৈ আৰু টাউন হৈ গ'লে বহুত ভিৰ থাকে সেইকাৰণে মই ক'লোঁ বাইপাছ হৈ যাবলৈ ভিডিঅ'টো ষ্টাৰ্ট অভিজিতৰ গানৰ পৰাই কৰিছিলোঁ আৰু শেষো সেই গানৰ পৰাই কৰোঁ আৰু কোৱা ভৱিষ্যত পৰিকল্পনা কোৱা কিবা কৰিছানে আৰু গানৰ কাৰণে গানৰ বিষয়ত কৈছা আৰু কিন্তু নতুন কিবা আছেনে প্ৰজেক্ট আছে অলপ আধা আধুৰা এনেকুৱা হৈ আছে না? কৰিব লাগিব। মানুহে মানে যেনেকৈ মৰম দিছে ভাল লাগিছে সেইটো কাৰণে ভাবিছোঁ অলপ অলপ কৰি যাম আৰু বহুত গৌৰৱ অনুভৱ কৰোঁ আৰু দেই ভাল লাগিছে সেইটোৱে আৰু এতিয়া অভিজিতক বিদায় দিব লাগিব আৰু কিমান দিনৰ মূৰত লগ পাওঁ নাজানো সি কৈছে জুলাইত মানে এটা চান্স এটা ল'ব আৰু লগ কৰা আকৌ আমি এফালে যোৱা প্ৰগ্ৰেম এটা বনাই আছোঁ কিমান দূৰ সফল হয় নাজানো লগ পালে আকৌ আপোনালোকক নিশ্চয় দেখুৱাম ভিডিঅ'টো নিশ্চয় পাবই আপোনালোকে আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ আকৌ লগ পাম বাই বাই